Hello everyone, অনুশীলনী R4 question number 6 solution to আজিৰ এই ভিডিওটোত আমি deeply discuss কৰিম. So without any waste of time, let's get started. So এতিয়া আমি চাও question number 6 ত কি দিয়া আছে তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা. ঠিক আছে নে? এই সংখ্যাবোৰ আমি প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব লাগে. So question number 6 ত দিয়া আছে এটা question মানে আমি প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব লাগে. প্ৰামাণিক ৰূপ মানে কি হয়? মানে 10ৰ ঘাতৰ পূৰণফল হিচাপে আমি লিখিব লাগিব. ঠিক আছে নে? কিবা এটা সংখ্যা পূৰণ কৰি আমি 10ৰ ঘাত কৰিব পাৰো নেকি চাম মানে 10ৰ ঘাতৰ পূৰণফল হিচাপে আমি লিখিব পাৰো নেকি চাম সো অৰ্থাৎ মই কি কৰিম এতিয়া সো মই এতিয়া কি কৰিম এই সংখ্যাটো যে দিয়া আছে ইমান ডাঙৰ সংখ্যাটো আমি অকমান শৰ্ট ফৰ্মত লিখিব পাৰো নেকি চাম মানে কি কৰিম 3.43 ঠিক আছে মই ইয়াত দশমিক এটা দি দিম দেই 3.430000 কৰি দিম সো 3.430000 ঠিক আছে এতিয়া মই দশমিকটো কি কৰিলো সাধাৰণতে সংখ্যাবিলাকৰ শেষতে দশমিকটো লুকাই থাকে হয়নে নহয় এই গুটেই ডাঙৰ সংখ্যাটোত যদি আপোনাক কয় কোনবাই দশমিকটো ক'ত আছে তেতিয়া আপুনি কি ক'ব ইয়াত আছে বুলি ক'ব দশমিকটো ক'ত থাকে সদায় শেষত থাকে একদম ঠিক আছে সো এই দশমিকটো মই কিমানটা সংখ্যা আগত আনিলো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা ঠিক আছে আমি 6টা সংখ্যাৰ আগত দশমিকটো লৈ আহিলো 6টা সংখ্যাৰ আগত দশমিকটো লৈ আহিলো মানে ইনটু কৰি আমি কি লিখিম 10 টু দি পাৱাৰ 6 লিখিম ঠিক আছে নে 1 2 3 4 5 6 মই 6টা সংখ্যাৰ আগত দশমিকটো লৈ আহিলো সো দশমিকটো যেতিয়া আগলৈ লৈ আনা হয় দশমিকটো যেতিয়া বাওঁফাললৈ লৈ আনা হয় তেতিয়া কি কৰা হয় 10 টু দি পাৱাৰ কেটা সংখ্যাৰ আগত দশমিকটো আনিছিলো হেতুৱে লিখি দিম মানে 10 টু দি পাৱাৰ 6 লিখিম সো এটো মই ধনাত্মক হিচাপে লিখিলো দেই 10 টু দি পাৱাৰ 6 লিখিলো ঠিক আছে নে 10 টু দি পাৱাৰ 6 লিখিলো আৰু মই কি কৰিম এতিয়া 3.43 ইনটু 10 টু দি পাৱাৰ 6 আমি লিখিব পাৰো ইমানখিনি শূন্য লিখিব নালাগে কাৰণ দশমিকৰ পিছত যদি শূন্য থাকে শূন্যকেটা লিখিব নালাগে সো 40 তে মই শেষ কৰি দিলো 3.43 লিখিলো আৰু ইনটু 10 টু দি পাৱাৰ 6 লিখিলো আৰু এইটোৱে হ'ব প্ৰামাণিক ৰূপ ঠিক আছে নে প্ৰামাণিক ৰূপ এইটোৱে মানে কি কৰিছো আমি 10ৰ ঘাতৰ পূৰণফল হিচাপে কিবা এটা সংখ্যা লিখিব পাৰিছো নেকি হেতু এই সংখ্যাটোক আমি 10ৰ ঘাতৰ পূৰণফল হিচাপে লিখি দিলো মানে 10 টু দি পাৱাৰ 6 ইনটু কিবা এটা সংখ্যা কৰি দিলো মানে 3.43 হেতুৱে আৰু আমি কি কৰিম যে এটা সংখ্যাৰ পিছতে দশমিকটো ৰাখিবলৈ চাম মানে 1 ডিজিট সংখ্যা এটাৰ লগত 10ৰ ঘাতৰ পূৰণফল হিচাপে লিখিব পাৰো নেকি হেতু চাম আমি আকৌ 34.3 লিখো আকৌ আমি কি লিখিছো 3.43 লিখিছো মানে একদম এটা সংখ্যাৰ পিছত দশমিকটো থৈ দিছো হেতুৱে ঠিক তেনেদৰে এতিয়া এই সংখ্যাটো চাও 2 নম্বৰ দিয়া আছে এইটো কোৱেশ্চন সো এই সংখ্যাটোৰ ক্ষেত্ৰত কি কৰিম মই ঠিক তেনেদৰে 7 পইণ্ট কৰিবলৈ চাম মানে এই সংখ্যাটো মানে কি কৰিম মই 7 পইণ্ট কৰিবলৈ চাম সো 7 পইণ্ট মই কৰি দিলো আৰু মই বাকিখিনি লিখিম 0 0 4 0 তাৰপিছত তিনটা এটা দুটা তিনটা ঠিক আছে মই দশমিকটো কেইটা সংখ্যাৰ আগত আনিলো এটা দুটা 3 4 5 6 7 8 9 10টা সংখ্যাৰ আগত আনিলো দশমিকটো সো ইনটু কৰি কি লিখিম 10 টু দি পাৱাৰ 10 ঠিক আছে যেটা সংখ্যাৰ আগত আনিছো 10 টু দি পাৱাৰ কিমানে হ'ব 10টা সংখ্যাৰ আগত আনিছো সো 10 টু দি পাৱাৰ 10 6টা সংখ্যাৰ আগত আনিছিলো সো 10 টু দি পাৱাৰ 6 ঠিক আছে এতিয়া মই কি কৰিম এই সংখ্যাটোক মই কি লিখিব পাৰো 7.004 ইনটু 10 টু দি পাৱাৰ 10 ঠিক আছে মানে দশমিকৰ পিছত যদি শূন্য থাকে আমি হেকেটা লিখিব নালাগে দশমিকৰ পিছত আমি অশূন্য সংখ্যাটোলৈকে যাম মানে শূন্য নোহোৱা সংখ্যাটোলৈকে মই যাব পাৰো তাৰ পিছত থকা শূন্যকেটা নিলিখিলেও কথা নাই হেকাৰণে মই কি লিখিলো 7.004 লিখিলো কাৰণ 4 আছিল সো যেহেতু 4 আছিল হেকাৰণে মই কি লিখিলো 7.004 মানে 4 লৈকে লিখিলো ইনটু কৰি 10 টু দি পাৱাৰ 10 লিখি দিলো সো এইটোৱে হ'ব এনসাৰ আমি 10ৰ ঘাতৰ পূৰণফল হিচাপে লিখিব পাৰিলো এটা সংখ্যা আৰু মই কি লিখিছো 7 পইণ্ট লিখিছো ঠিক আছে এটা 3 নম্বৰটো চাওক দশমিকটো আছেই দশমিকটো আগত আছেই এতিয়া মই কি কৰিম এই দশমিকটো পিছলৈ লৈ যাম ঠিক আছে 1 পইণ্ট কৰিব পাৰো নেকি চাম সো 1 পইণ্ট মই কৰি দিম বাৰু 1 পইণ্ট মই কৰি দিলো আৰু 1 পইণ্ট কৰি দিয়াৰ পিছত সো 1.5 ইনটু কি লিখিম আমি দশমিকটো মানে কেইটা সংখ্যা আগলৈ আনিলো 1 2 3 4 5 6 7 হয়নে 1 পইণ্ট হয় না 7 সো 10 টু দি পাৱাৰ এবাৰ -7 হ'ব ঠিক আছে সো এইটোৱে হ'ব আনসাৰ 1.5 ইনটু 10 টু দি পাৱাৰ -7
ইয়াৰ আগৰ সংখ্যাবোৰৰ ক্ষেত্ৰত কি আছিল দশমিক সংখ্যাটো বাওঁফাললৈ আনিছিলোঁ এইটো সংখ্যাৰ ক্ষেত্ৰত কি হ'ল দশমিক সংখ্যাটো মানে দশমিকটো সোঁফাললৈ লৈ গৈছোঁ যেতিয়া দশমিকটো সোঁফাললৈ লৈ যাম আমি চাম যে কেইটা সংখ্যাৰ আগত আমি দশমিকটো দিছোঁ মানে দশমিকটো কেইটা সংখ্যাৰ পিছলৈ গৈছে ঠিক আছে 7টা সংখ্যাৰ পিছলৈ গৈছে আৰু 10 টু দি পাৱাৰ -7 হ'ব কাৰণ এবাৰ পিছলৈ গৈছে দশমিকটো হয়নে দশমিকটো এবাৰ সোঁফাললৈ গৈছে সেইকাৰণে 10 টু দি পাৱাৰ -7 লিখিলোঁ ঠিক আছে ইয়াৰ আগৰ সংখ্যাবোৰত কি আছিল দশমিক সংখ্যাটো আমি বাওঁফাললৈ নিছিলোঁ সেইকাৰণে 10 টু দি পাৱাৰ পজিটিভ নাম্বাৰ আছিল সেইকাৰণে এবাৰ কি হৈ গ'ল 10 টু দি পাৱাৰ নিগেটিভ নাম্বাৰ হ'ল এবাৰ কি হ'ল 10 টু দি পাৱাৰ নিগেটিভ নাম্বাৰ হ'ল কাৰণ দশমিকটো আমি সোঁফাললৈ লৈ গৈছোঁ ঠিক আছে সোঁফাললৈ লৈ গৈছোঁ এই ক্ষেত্ৰত কি কৰিলোঁ আমি 10 টু দি পাৱাৰ -7 কৰিলোঁ কাৰণ আমি দশমিকটো পিছলৈ লৈ গৈছোঁ মানে আমি সোঁফাললৈ লৈ গৈছোঁ যেতিয়া দশমিকটো সোঁফাললৈ লৈ যোৱা হয় তেতিয়া 10ৰ ওপৰত যিটো হয় মানে 10ৰ ঘাতটো কি হয় নিগেটিভ নাম্বাৰ হয় আৰু যেতিয়া দশমিকটো আগলৈ লৈ অনা হয় মানে বাওঁফাললৈ লৈ অনা হয় তেতিয়া কি হয় 10ৰ ওপৰত থকা ঘাতটো কি হয় পজিটিভ নাম্বাৰ হয় ঠিক আছে চ' সেইকাৰণে এইটো লিখিলোঁ এতিয়া পিছৰটো কৰিব পাৰিবনে 4 নম্বৰ দি আছে এইটো চ' এতিয়া মই কি কৰিম 1 পইণ্ট কৰিবলৈ চাম 1.436 চ' দশমিকটো কেইটা সংখ্যা পিছলৈ আনিলোঁ 1 2 3 4 5 5টা সংখ্যা পিছলৈ আনিলোঁ চ' এতিয়া মই কি লিখিম 10 টু দি পাৱাৰ -5 লিখিম ঠিক আছেনে চ' এইটোৱে বহুত চিম্পল হয় মানে দশমিকটো যেতিয়া আমি সোঁফাললৈ লৈ যাওঁ তেতিয়া 10ৰ যিটো ঘাত হয় সেইটো নিগেটিভ হ'ব আৰু যেতিয়া দশমিকটো আমি বাওঁফাললৈ লৈ যাওঁ তেতিয়া কি হ'ব দশমিকটো যেতিয়া আমি বাওঁফাললৈ লৈ যাওঁ তেতিয়া 10ৰ ঘাতটো পজিটিভ নাম্বাৰ হ'ব ঠিক আছে আৰু আমি এইটো লক্ষ্য কৰিম যে যিমানটা সংখ্যাৰ আগলৈ আনো ঘাতটো সিমানেই হয় 6টা সংখ্যাৰ আগলৈ আনিলোঁ চ' 10ৰ ঘাতটো কি হ'ল 6 হ'ল 10টা সংখ্যাৰ আগলৈ আনিলোঁ চ' 10ৰ ঘাতটো 10 হ'ল ইয়াৰ ক্ষেত্ৰত কি কৰিলোঁ আমি দশমিকটো পিছলৈ আনিছোঁ হয়নে কিমানটা সংখ্যা পিছলৈ আনিছোঁ 7টা সংখ্যা আৰু এইবাৰ নিগেটিভ হৈ গ'ল কাৰণ পিছলৈ অনা হৈছে চ' 4 নম্বৰ ক্ষেত্ৰত কি কৈছোঁ কিমানটা সংখ্যা পিছলৈ আনিছোঁ 5টা সংখ্যা পিছলৈ আনিছোঁ সেইকাৰণে 10ৰ পিঠিত -5 লিখিছোঁ ঠিক আছে পিছলৈ অনাৰ কাৰণে মাইনাছ হৈছে ঘাতটো আজিৰ ভিডিঅ'টোত ইমানেই আজি আমি কুৱেশ্যন নম্বৰ 6ৰ সলিউশ্যনটো ডিছকাছ কৰিলোঁ নেক্সট ভিডিঅ'ত আমি ইয়াৰ পিছৰ পৰা সলিউশ্যন ডিছকাছ কৰিম যদি আপুনি এই চেনেল যদি নতুন আহে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ ক্লাছ 10 মেথমেটিক্সৰ বিভিন্ন ভিডিঅ' এই চেনেলটোত আহি থাকে চ' প্লিজ ছাবস্ক্ৰাইব নেক্সট ভিডিঅ'ত আমি ইয়াৰ পিছৰ পৰা সলিউশ্যন ভালদৰে ডিছকাছ কৰিম চ' ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ